কবিতার নাম অশ্রুসিক্ত নয়ন, কবি যাদৱ দাস। নাজিৰা, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, আজি জনতাৰ মূৰে কপালে হাত, মাথো মূৰে কপালে হাত। 19 জুলাইৰ কাল সন্ধিয়াই নমাই আনিলে কাল অমানিশা। চৌদিশে কেৱল হাহাকাৰ, চিঞৰ বাখৰ, নাই বিজুলী বাতি, নাই জুইৰ শিখা। অন্ধকাৰ, চাৰিওফালে মাথো অন্ধকাৰ, তলে প্ৰলয়ংকাৰী বানপানী, ওপৰত আকৌ গেজগেজীয়া বৰষুণ ঢেৰেকনি। চকুৰ পলকতে কোনোবাই যদি স্বামীক হেৰুৱাইছে, কোনোৱে আকৌ পত্নী সতী সন্তানক হেৰুৱাইছে। আৰ্তনাদ, হৃদয় কঁপোৱা আৰ্তনাদ। পজা ঘৰটোৰ পৰা ৰংচঙীয়া ঘৰটোলৈ কাকো এৰা নাই জলদেৱতাই। হেঁপাহৰ ঘৰটোৰ অস্তিত্বই নাই। প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ সেউজীয়া পথাৰখনিও জান-জুৰিত পৰিণত হ'ল। হাই কপাল, বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰৰ মোহনীয়া স্বৰ্গদেউৰ বাটচৰা আজি মলিনতাত পৰিণত হ'ল। মানুহৰ বাহিৰেও পোহনীয়া পশু-পক্ষী, পুখুৰীৰ মাছ সকলোবোৰ কালৰূপী বানে উটুৱাই লৈ গ'ল। আপোনজনক হেৰুওৱা আৰু হেঁপাহৰ ঘৰখন পলকতে ধ্বংসস্তূপত পৰিণত হোৱা বেদনাত সকলো দিশহাৰা হ'ল। মানৱৰ প্ৰধান প্ৰাণকেন্দ্ৰ হ'ল খাদ্য, বস্ত্ৰ, বাসস্থান। সৰ্বহাৰা হৈ আজি সকলোৱে লৈছে পথৰ দাঁতিত আশ্ৰয়স্থান। আপোন ঘৰখন পুনৰ সজাবলৈ আৰ্থিকভাৱে, মানসিকভাৱে সকলো চিন্তাত বিভোৰ। অবাক দৃষ্টিৰে সকলোৱে মাথো অপেক্ষাৰত। আহিছে শত্ৰু মিত্ৰ, দল সংগঠন, চিকিৎসক, সাংবাদিক, শিল্পী, অভিনেতা, অভিনেত্ৰী, শাসক বিৰোধীৰ নেতা পালিনেতা। দুখৰ সমভাগী হৈ সকলোৱে মাথো কৰিছে নিৰীক্ষণ। বানাক্ৰান্ত আৰু শুভাকাংক্ষীৰ কেৱল অশ্ৰুসিক্ত নয়ন, অশ্ৰুসিক্ত নয়ন, অশ্ৰুসিক্ত নয়ন।